হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকক এটা গোল্ড ফেচিয়েল কেনেকৈ ঘৰতে কৰিব পাৰি, ঘৰুৱা সামগ্ৰীৰে কৰিব পাৰি, তাকে আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। যিটো গোল্ড ফেচিয়েল আপোনালোকে মাত্ৰ এবাৰ যদি আপোনালোকৰ স্কিনত কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনখন জিলিকি থকা কৰিব পাৰিব। আমি পাৰ্লাৰত গৈ 1000 টকা খৰচ কৰি এটা কেমিকেল যুক্ত গোল্ড ফেচিয়েল কৰো নহয় জানো। সেই গোল্ড ফেচিয়েলটোকে আপোনালোকে আপোনালোকৰ ঘৰতে থকা কিছুমান সাধাৰণ নেচাৰেল সামগ্ৰীৰে কৰি চাবচোন। ইয়াৰ ৰিজাল্টটো দেখি আপোনালোকে আচৰিত হৈ যাব আৰু পাৰ্লাৰলৈ যাবলৈ আপোনালোকে একেবাৰে পাহৰি যাব। আজি মই আপোনালোকক যিটো গোল্ড ফেচিয়েল এই নেচাৰেল সামগ্ৰীৰে কৰি দেখুৱাম, সেই গোল্ড ফেচিয়েলটো আপোনালোকে অল টাইপ স্কিনৰ মানুহে কৰিব পাৰিব। আপোনালোকে সপ্তাহত এবাৰকৈ এই গোল্ড ফেচিয়েলটো কৰি চাব। দেখিব আপোনালোকৰ স্কিনখন মাত্ৰ এবাৰতে গ্লোয়িং হৈছে, উজ্জ্বল হৈছে আৰু আপোনালোকৰ স্কিনখন জিলিকি থকা হৈছে। আৰু আপোনালোকে এইটো যদি প্ৰতি সপ্তাহে এবাৰকৈ কৰি থাকে, তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ পৰা ক'লা ডাৰ্ক স্পটটো লাহে লাহে দূৰ হ'ব। তে চাওঁ আহক এই গোল্ড ফেচিয়েলটো কি সামগ্ৰীৰে কেনেকৈ কৰিব লাগে চাওঁ বলো। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনখনৰ তলতে এটা ছাবস্ক্ৰাইব বটন থাকিব, সেইটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। আৰু আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰো কৰিব। এতিয়া মই আপোনালোকক এই ফেচিয়েলটো কৰি দেখুৱাম। এই ফেচিয়েলটোত থাকিব 4টা ষ্টেপ। এটা ফেচিয়েলৰ ফাৰ্ষ্ট ষ্টেপটোৱে হৈছে ক্লিনজিং, আৰু এই ক্লিনজিং কৰিবলৈ আমাক লাগিব এয়া হালধিটো মই কস্তুৰী হালধি ল'ম। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে ঘৰুৱা যিটো আমি পাকঘৰত খাবলৈ ব্যৱহাৰ কৰোঁ হালধি, সেইটো হালধিকে অকণমান ল'ম। আৰু এই কস্তুৰী হালধি ল'ম মই অকণমান। এয়া কস্তুৰী হালধি লৈছোঁ মই অকণমান। এয়া দেখিছে অকণমান হালধি লৈছোঁ। এই কস্তুৰী হালধিটো মই যিমান লৈছোঁ, আপোনালোকে যদি আপোনাৰ পাকঘৰৰ হালধিটো লয়, তেতিয়াহ'লে ইয়াৰ পৰিমাণটো অকণমান কমাই ল'ব। এতিয়া মই এই হালধিৰ লগত মিক্স কৰিম এচামুচৰ জোখাৰে কেঁচা গাখীৰ। এয়া কেঁচা গাখীৰ ল'লোঁ এচামুচৰ জোখাৰে। তাৰপিছত মিক্স কৰি ল'ম। এতিয়া মই এয়া 2টা বস্তু মিক্স কৰি লৈছোঁ। ক্লিনজিংটো বনাওঁতে এটা বস্তু চাব আপোনালোকে, যাতে অকণমান পনীয়া হয়, ডাঠ নহয়। এইটো দেখিছে মই একদম পনীয়াকৈ বনাইছোঁ। এনেকৈ আপোনালোকে পনীয়াকৈ বনাব, বনাই পেলাই মুখত লগাব। এতিয়া লগাই ল'লোঁ। লগাই লোৱাৰ পাছত মই সৰু চাৰ্কুল মোচনত 2 মিনিট মাছাজ কৰিম। এনেকৈ মাছাজ কৰিলে স্কিনখনো ক্লিন হ'ব আৰু স্কিনখনৰ কালাৰটো উজ্জ্বল হ'বলৈ সহায় হ'ব। স্কিনত যদি ধূলি বালি মাটি লাগি আছে, সেই ধূলি বালি পলিউশ্যনবোৰ আঁতৰি যাব। নাকৰ এই ঠাইডোখৰ আপোনালোকে এনেকৈ মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি দিলে নাকৰ এই ঠাইডোখৰত থকা যিবোৰ ব্লেক হেডছ আৰু হোৱাইট হেডছ, সেইবোৰ চাফা হোৱাত সহায় হ'ব। হৈ গ'ল মোৰ 2 মিনিট মাছাজ কৰি। 2 মিনিট মাছাজ কৰি হৈ যোৱাৰ পাছত মই এখন টাৱেল তিয়াই পেলাই মুখখন মুচি ল'ম। এই টাৱেলখন মই তিয়াই ল'লোঁ। তিয়াই লোৱাৰ পাছত এতিয়া মই মুখখন মুচি লৈছোঁ। হৈ গ'ল মোৰ মুখখন মুচি হৈ যোৱাৰ পাছত এতিয়া মই কৰিম ছেকেণ্ড ষ্টেপ। ছেকেণ্ড ষ্টেপত কৰিম এটা খুব ভাল স্কাৰ্ফ। এই স্কাৰ্ফটো বনাবলৈ আকৌ লাগিব মোক হালধি, কাৰণ এইটো গোল্ড ফেচিয়েল, সেইকাৰণে প্ৰতিটো ষ্টেপতে মই হালধি ব্যৱহাৰ কৰিম। হালধি মই অকণমান লৈ ল'লোঁ। এয়া অকণমান লৈছোঁ, আপোনালোকেও হালধি কম পৰিমাণে ল'ব। এতিয়া এই হালধিৰ লগত মই মিক্স কৰিম এইটো মই ঘৰতে পিচি থোৱা কমলাৰ বাকলিৰ গুড়া। আপোনালোকৰ ঘৰত যদি কমলাৰ বাকলিৰ গুড়াটো নাই, তেতিয়াহ'লে আপোনালোকে কফিও দি ল'ব পাৰে। যদি কফি আছে, কফি দি ল'ব। এতিয়া মই মিক্স কৰিম কমলাৰ বাকলিৰ গুড়াটো এচামুচৰ জোখাৰে কমলাৰ বাকলিৰ গুড়া দি ল'লোঁ। দি লৈ পেলাই মই 2টা বস্তু মিক্স কৰি লৈছোঁ। এই হালধি আৰু কমলাৰ বাকলিৰ লগত এতিয়া মই মিক্স কৰিম এইটো এল'ভেৰা জেল। এল'ভেৰা জেলটো মই আধা চামুচৰ জোখাৰে ল'ম। এয়া মই আধা চামুচৰ জোখাৰে এল'ভেৰা জেল লৈছোঁ। লৈ পেলাই ইয়াতে মই দি দিম। দি পেলাই 3টা বস্তু মিক্স কৰি ল'ম।
এইটো দেখিলে খুব বঢ়িয়া এটা স্কাৰ্ফ বনি গ'ল এই স্কাৰ্ফটোৱে এতিয়া মুখখন স্কাৰ্ফ কৰিব লাগিব মুখত প্ৰথমতে এনেকৈ লগাই ল'ব লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই মুখখন মাসাজ কৰিম 5 মিনিট এনেকৈ আপোনালোকে মুখখন 5 মিনিট মাসাজ কৰিব এনেকৈ যদি আপোনালোকে মাসাজ কৰে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ আঁতৰি যাব স্কিনখন মিহি নিমজ হ'ব স্কিনখনৰ নুমৰ গুৰিৰ পৰা ভালকৈ স্কিনখন চাফা হৈ যাব এই স্কাৰ্ফটো বনাওতে মই হালধিৰ লগত কমলাৰ বাকলি আৰু এলোভেৰা জেল মিক্স কৰিছো কমলাৰ বাকলিত প্ৰচুৰ পৰিমাণে ভিটামিন সি থাকে ভিটামিন সিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় এই ভিটামিন সি আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে কলা দাগ দূৰ কৰাত সহায় কৰে এলোভেৰা জেলে আমাৰ স্কিনখন গ্লো হোৱাত সহায় কৰে স্কিনৰ কলা দাগ দূৰ কৰাটো সহায় কৰে হালধি আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়ায় গতিকে এনেকৈ যদি আপোনালোকে মাসাজ কৰে 5 মিনিট খুব বঢ়িয়াকৈ তেতিয়া হলে আপোনালোকৰ স্কিনখনৰ খুব ধুনীয়া এটা গ্লো আহিব হৈ গ'ল এতিয়া মোৰ মুখখন মাসাজ কৰি 5 মিনিট মাসাজ কৰাৰ পাছত টাৱেল এখন তিয়াই লৈ আকৌ মই মুখখন মচি লোৱাৰ পাছত আপোনালোকক থাৰ্ড ষ্টেপটোত খুব বঢ়িয়া এটা মাসাজ ক্ৰীম বনাই দেখুৱাম হৈ গ'ল এতিয়া মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া মই আপোনালোকক থাৰ্ড ষ্টেপটো কৰি দেখুৱাম এই থাৰ্ড ষ্টেপটো কৰিবৰ কাৰণে মই আকৌ লম অকনমান হালধি লৈছো একেবাৰে কমকৈ লৈছো আপোনালোকেও একেবাৰে কমকৈ হালধি ল'ব এতিয়া মই হালধিৰ লগত অকনমান মৌ মিলাম মৌ আৰু হালধিৰ লগত এতিয়া মই লৈছো এয়া এচামুচ দৈ এতিয়া মই এই তিনিটা বস্তু মিক্স কৰি লৈছো দৈ মৌ আৰু হালধি এয়া মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত খুব বঢ়িয়া এটা ক্ৰীমৰ নিচিনা হ'ব আপোনালোকে হেতু মুখত এনেকৈ লগাব এই গৰমৰ দিনত দৈ আমাৰ স্কিনৰ কাৰণে বহুত ভাল দৈয়ে আমাৰ স্কিনখন ঠাণ্ডা কৰাৰ উপৰিও স্কিনত থকা কলা দাগ দূৰ কৰাত সহায় কৰে স্কিনখনৰ উজ্জ্বলতা অনাত সহায় কৰে মৌয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব আৰু মৌয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াব সেই কাৰণে হালধিৰ লগত মই দৈ আৰু মৌ মিক্স কৰিছো মিক্স কৰি খুব বঢ়িয়া এটা ক্ৰীম বনাই এয়া মুখত লগাইছো লগাই হৈ গ'ল লগাই হৈ যোৱাৰ পাছত এতিয়া মাসাজ কৰিব লাগিব অকমান দীঘলীয়া সময়ৰ কাৰণে মাসাজটো কৰিম এতিয়া মই 10 মিনিট আপোনালোকে এই মাসাজটো কৰিব লাগিব তেতিয়াহে স্কিনখনৰ উজ্জ্বলতা বাঢ়িব স্কিনখন ধুনীয়া মিহি হ'ব গ্লো হ'ব সেই কাৰণে আপোনালোকে এই মাসাজটো যেতিয়া কৰিব 10 মিনিট কৰিব লাগিব 10 মিনিটতকৈ আপোনালোকে কমকৈ নকৰিব 10 মিনিট আপোনালোকে মাসাজ কৰিলে ইয়াৰ ৰিজাল্টটো খুব ধুনীয়া দেখিব দহ মিনিট মাসাজ কৰি হৈ গ'ল 10 মিনিট মাসাজ কৰি হৈ যোৱাৰ পাছত মুখখন মই এতিয়া আকৌ টাৱেলখনেৰে মচি লোৱাৰ পাছত আপোনালোকক একেবাৰে শেষৰ ষ্টেপটো দেখুৱাম শেষৰ ষ্টেপত খুব বঢ়িয়া এটা ফেচ পেক থাকিব সেই ফেচ পেকটো বনাবলৈ কি বস্তু লাগিব মই আপোনালোকক দেখুৱাই আছো ফেচিয়েলটো কৰোতে আপোনালোকে একেবাৰে ডিঙিলৈকে কৰিব প্ৰতিটো ষ্টেপে আপোনালোকে ডিঙিলৈকে কৰিব ডিঙিলৈকে কৰিলেহে আপোনালোকৰ মুখৰ স্কিনৰ লগত ডিঙিৰ স্কিনটো মিলি থাকিব এতিয়া হৈ গ'ল মই মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱাম এই ফেচ পেকটো বনাবলৈও মই প্ৰথমে ল'ম অকনমান হালধিটো মই একেবাৰে কমাই ল'ব মই প্ৰতিটো ষ্টেপতে আপোনালোকক কৈ আছো আপোনালোকে যদি ঘৰুৱা হালধি লয় একেবাৰে কমাই ল'ব যদি কস্তুৰী হালধি লয় মই লোৱা পৰিমাণটোতে আপোনালোকে ল'ব এতিয়া মই এই হালধিৰ লগত মিক্স কৰিম এচামুচ পিঠাগুৰি আৰু এই পিঠাগুৰি আৰু হালধিৰ লগত এতিয়া মই মিক্স কৰিম অকনমান গোলাপ জল আপোনালোকে এচামুচৰ জোখাৰে ল'ব এতিয়া মই ইয়াতে মিক্স কৰিম অকনমান আকৌ এলোভেৰা জেল লাগিব মোক আধা চামুচৰ জোখাৰে এয়া আধা চামুচৰ জোখাৰে মই এলোভেৰা জেল ললো এতিয়া মই এইটো ইয়াৰ লগতে মিক্স কৰিম গোটেইকেইটা বস্তু এতিয়া মিলাই ল'ম মিলাই লোৱাৰ পাছত একেবাৰে শেষত অকনমান গাখীৰ মই ইয়াতে মিক্স কৰিম কেঁচা গাখীৰ ল'ব আপোনালোকে
আপোনালোকে যেতিয়া এই ফেচিয়েলটো কৰিব কেঁচা গাখীৰ অকণমান থৈ দিব আপোনালোকে কেঁচা গাখীৰহে মিক্স কৰিব গোটেইকেইটা বস্তু খুব ভালকৈ এতিয়া মই মিক্স কৰি লৈছোঁ মিক্স কৰি লোৱাৰ পাছত এয়া বনি গ'ল এটা খুব বঢ়িয়া ফেচ পেক এই ফেচ পেকটো এতিয়া মুখত লগাব লাগিব এই ফেচ পেকটো আপোনালোকে ভালকৈ এনেদৰে মুখত লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিট ৰখোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ লগায় সেই ময়শ্চাৰাইজাৰটো আপোনালোকে লগাব এতিয়া এই ফেচ পেকটো লগাই লোৱাৰ লগে লগে এই ফেচিয়েলৰ শেষৰ ষ্টেপটো সমাপ্ত হ'ল এতিয়া চাৰিটা ষ্টেপ সমাপ্ত হৈ গ'ল এনেদৰে আপোনালোকে ঘৰুৱা সামগ্ৰীৰে নেচাৰেল পদ্ধতিৰে গোল ফেচিয়েল কৰিব পাৰিব এই গোল ফেচিয়েলটো আপোনালোকে সপ্তাহত এবাৰকৈ কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা গোল ফেচিয়েল দেখুৱালো আপোনালোকে নিশ্চয় এই গোল ফেচিয়েলটো ভাল পাইছে যদি ভাল পাইছে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰো কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ